নমস্কাৰ অসমীয়া পাকঘৰ চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পালেং শাকৰ এটা টেঙা ৰেচিপি লৈ আহিছোঁ। হেল্ডি হয়, কোনো মা মছলা দিয়া নাই, চিম্পলকৈ বনাইছোঁ মই। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আহক এই ৰেচিপিটোৰ মাজলৈ যাওঁ। ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ পালেং শাক, ইয়াত লগতে লৈছোঁ মাছ, বিলাহী লৈছোঁ 4টা আৰু পিঁয়াজ, জলকীয়া। পালেংখিনি ভালদৰে ধুই ল'লোঁ। ইয়াত বহুত বালি থাকে পালেঙত, ধুনীয়াকৈ ধুই ল'ব লাগিব মেলি ভালদৰে এইখিনি মই ধুই ল'লোঁ। মিহি মিহিকৈ মই পালেংখিনি কুটি ল'ম। কুটি লৈছোঁ মিহি মিহিকৈ পালেংখিনি কুটি ল'লোঁ। এটা কেৰাহীত মই মিঠাতেল দিলোঁ। তেলখিনি গৰম হোৱাত মই গোটেইখিনি মাছ মই ফ্ৰাই কৰি ল'ম। এটা কেৰাহীত মই মিঠাতেল দিলোঁ। এতিয়া মই পিঁয়াজ আৰু জলকীয়া দিলোঁ। নিমখ আৰু প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিলোঁ মই। লৰাই দিছোঁ। এতিয়া বিলাহীখিনি মই দি দিলোঁ। বিলাহীখিনি সিজাত মই পালেংখিনি দি দিলোঁ। ভালদৰে লৰাই মই 5 মিনিটৰ কাৰণে ঢাকি থলোঁ। এইখিনি সিজিছেই। ইয়াতে মই বইল কৰি থৈছিলোঁ আলু দি দিছোঁ। এতিয়া মই পানী দিয়া নাই, শাকৰ পানী ওলাইছে। ইয়াত সিজি গ'ল সম্পূৰ্ণকৈ, বেছি সময় নালাগে। ইয়াত মই মছলা একো ব্যৱহাৰ কৰা নাই, একদম চিম্পুলকৈ বনাইছোঁ। ইয়াতে অকণমান পানী দিছোঁ, এয়া গৰম পানী। ইয়াত মই মছলা ব্যৱহাৰ নকৰোঁ। ইয়াত মই মাছ এতিয়া দি দিলোঁ। লৰাই দিছোঁ। অকণমান উতল আহিবলৈ দিম। এতিয়া মই শেষত ধনিয়া ছটিয়াই দিলোঁ। একদম হেল্ডি বনাইছোঁ মই, মা মছলা একো ব্যৱহাৰ কৰা নাই। ধনিয়া ছটিয়াই দিলোঁ। হৈ গ'ল মোৰ এইখিনি। আপোনালোকক চাৰ্ভ কৰি দেখাই দিছোঁ। এইখিনি বহুত ধুনীয়া হৈছে, চাওক। দেখাই দিলোঁ। আপোনালোকে আজি ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। আজিলৈ আহোঁ, বাই বাই।